প্ৰতিলোম ত্ৰিকোণমিতিৰ ফলক চেপ্টাৰ 2 এক্সাৰসাইজ 2.1 আজি আলোচনা কৰিম কি কৈছে অৰ্ধলিখিতবোৰ মুখ্য মান উলিয়াব কৈছে এক নম্বৰটো আছে sin ইনভাৰ্স -1/2 আমাৰ সাইনটো কি ফ্যামিলি 8 পঢ়িছিলে তেতিয়া আমাৰ কি আছিল sin ইনভাৰ্স মাইনাস থিটাটো আমাৰ কি হয় মাইনাস sin ইনভাৰ্স থিটা আছিল এটা থিটাৰ ঠাইত কি আছে আমাৰ -1/2 এটা কিমান হ'ব সো মাইনাস তো উলিয়াই আহিলে sin ইনভার্স 1/2 ইয়াত আমাৰ এটা sin আছে তেন্তে sinৰ কোনটো ভ্যালু আমাৰ 1/2 হয় sin π/6 মানে 30 ডিগ্ৰীতে হয় তে sin ইনভার্স sin ক্যান্সেল গল তেনেহলে -π/6 থাকিলে আমাৰ 2 নম্বৰটো চোৱা ইয়াত আমাৰ প্লাস আছে কাৰণ আমাৰ দিগদাৰ নাই cosৰ কোনটো ভ্যালু √3/2 চালে হল আমাৰ cos 30 ৰ ভ্যালু আমাৰ √3/2 হয় আমি সদায় ৰেডিয়ানত লিখিব লাগে π/6 এটা cos ইনভার্স cos ক্যান্সেল হয় আমাৰ π/6 পালো ইয়াত cos থাকিলে cos চাব লাগে sin থাকিলে আমি sin চাব লাগে এটা 3 নম্বৰ প্ৰশ্নটো চোৱা cosec ইনভার্স 2 এতিয়া পজিটিভৰ আছে একো দিগদাৰ নাই এটা cosec আছে cosecৰ কোনটো ভ্যালু 2 হয় তেনেহলে আমাৰ cosecৰ 30 ডিগ্ৰী মানে π/6 এটা cosec ইনভার্স cosec ক্যান্সেল π/6 থাকিলে আকৌ sin নম্বৰটো চোৱা tan ইনভার্স -√3 এটা মাইনাস আছে যে 10 ৰ আমাৰ ফ্যামিলি 8 পইছিল তেনে মাইনাসটা আমাৰ আগলৈ গুছি আহে এটা 10 ৰ কোনটো ভ্যালু আমাৰ √3 হয় 10 ৰ আমাৰ 60 ভ্যালু 60 মানে π/6 এটা tan ইনভার্স tan ক্যান্সেল গল π/6 ৰ आंसर π/6 নহয় সরি π/6 নহয় 60 ডিগ্ৰীটো আমি π/3 লিখো π/3 এটো নেক্সট আমি 5 নম্বৰটো চাও কি কৈছে cos ইনভার্স -1/2 এটা আমাৰ cos তো হৈছে আমাৰ ক্যাটাগৰী 2 আছিল তেতিয়া আমি ক্যাটাগৰী 2 কি লিখিছিলো cos মাইনাস থিটাটো আমি কি কলো পাই মাইনাস cos ইনভার্স থিটা লিখিছিলো এটা ইয়াতে ব্যৱহাৰ কৰিম থিটাৰ ঠাইত কি আছে 1/2 আছে তেনেহলে পাই মাইনাস cos ইনভার্স থিটাৰ ঠাইত 1/2 এটা পাই মাইনাস cosৰ কোনটো ভ্যালু আমাৰ 1/2 হয় আমাৰ cosৰ 60 ডিগ্ৰী 60 মানে আমাৰ π/3 এটা cos ইনভার্স cos ক্যান্সেল গল পাই মাইনাস π/3 থাকিলে 3 পাই মাইনাস পাই কিমান হয় 3 পাই মাইনাস পাই 2 π/3 এটো আমাৰ आंसर নেক্সট আমাৰ 6 নম্বৰটো চোৱা tan ইনভার্স -1 তেনেহলে আমাৰ ফার্স্ট ক্যাটাগৰী 10 টো পৰে তেনেহলে মাইনাস টো আগলৈ আহিলে tan ইনভার্স 10 ৰ কোনটো ভ্যালু 1 হয় আমাৰ π/4 তেনে tan ইনভার্স 10 ক্যান্সেল গল -π/4 তাৰ পিছত আহিলে আমাৰ 7 নম্বৰ কোৱেশ্চনটো sec ইনভার্স 2/√3 আমাৰ sec ইনভার্স 2/√3 কি হয় এটা secৰ কোনটো ভ্যালু 2/√3 হয় আমাৰ sec π/ পজিটিভ থাকিলে আমাৰ একো মাথা মাৰিব নালাগে ডাইৰেক্ট আমি sec আছে secৰ 2/√3 টো আমাৰ কি π/6 তেন্তে sec ইনভার্স sec ক্যান্সেল গল π/6 পালো তারপর 8 নম্বৰটো আমাৰ কি আছে cot ইনভার্স √3 এটা কটৰ পজিটিভ আছে কটৰ কোনটো ভ্যালু √3 হয় 30 ডিগ্ৰী 30 মানে π/6 cot ইনভার্স cot ক্যান্সেল গল π/6 ই আমাৰ cos ইনভার্স -1/√2 মাইনাস থাকিলে আমি পাই মাইনাস cos ইনভার্স 1/√2 এটা cosৰ ভ্যালু কোনটো আমাৰ 1/√2 আছিল cos π/4 তেন্তে cos ইনভার্স cos ক্যান্সেল গল পাই মাইনাস π/4 থাকিলে এলসিয়াম আমাৰ 4 আমাৰ এটা এলসিয়াম 4 4 পাই মাইনাস পাই কিমান হ'ব 3 π/4 আকৌ এতিয়া cosecৰ ফার্স্ট ক্যাটাগৰী থাকিলে আমাৰ মাইনাস টা আগলৈ আহে cosecটো আমাৰ ফার্স্ট ক্যাটাগৰী হয় ফার্স্ট ফ্যামিলি তেনে cosecৰ কোনটো ভ্যালু আমাৰ √2 হয় cosecৰ আমাৰ 45 মানে π/4
4 এটা cosec inverse cosec cancel গ'ল কি থাকিলে minus pi by 4 এইটো আমাৰ answer next প্ৰশ্নটো চাওঁ 11 নম্বৰ প্ৰশ্নটো চোৱা অদলগত মান উলিয়া কৈছে tan inverse 1 cosec inverse minus 1/2 plus sin inverse minus 1/2 এতিয়া আমাৰ 10 ৰ কোনটো বেলা আমাৰ 1/2 হয় 1 হয় pi by 4 আকৌ cosটা আমাৰ সেকেন্ড ক্যাটাগৰীত আছে তেনেহলে আমাৰ কি আছিল pi minus cosৰ আমি ডাইৰেক্ট লিখিব পাৰো cosৰ কোনটো বেলা আমাৰ 1/2 আছিল আমাৰ cos 60 মানে pi by 3 আকৌ sin ৰ ফার্স্ট ক্যাটাগৰী আমাৰ ফ্যামিলি ওয়ান হলে মাইনাস টা গলে আহে sin ৰ কোনটো বেলু 1/2 আছিল আমাৰ sin 30 মানে আমাৰ pi by 6 ইয়াত 10 inverse 10 to cancel গল আমাৰ pi by 4 plus pi minus pi by 3 minus pi by 6 হল এতিয়া এলসিএম আমাৰ কিমান হ'ব 4 3 6 ৰ এলসিএম আমাৰ 20 সং এলসিএম আমি কেনেকৈ লওঁ আকৌ এটা 4 1 3 6 আকৌ 3 ৰে 1 আকৌ 2 কিমান 24 4 3 is 12 12 2 is 24 4 ৰে 24 ডিভাইড কৰিলে আমাৰ 6 6 পাই আকৌ 24 পাই minus 3 ৰে 24 8 পাই minus আকৌ 6 ৰে 24 4 ডিভাইড কৰিলে 4 হয় 4 into pi 4 pi এটা কিমান হল আমাৰ 24 into 6 30 pi minus 8 pi minus 4 pi minus plus 12 pi কিমান হল 30 minus 12 pi কিমান হল আমাৰ 18 pi by 24 এটা 6 ৰে ক্যান্সেল গৈ কিমান 3 আকৌ 24 4 কিমান পালো 3 pi by 4 এটো আমাৰ आंसर এতিয়া নেক্সট আমাৰ 12 নম্বৰটো চোৱা cos inverse 1/2 plus 2 sin inverse 1/2 এটা cos পজিটিভত আছে আমাৰ cosৰ কোনটো ভ্যালু আমাৰ 1/2 হয় cos 60 কোনটো ভ্যালু 1/2 হয় আমাৰ 60 মানে pi by 3 আকৌ 2 sin ৰ কোনটো ভ্যালু 1/2 32 আমি ৰেডিয়ানত লিখিলে pi by 6 2 ৰে 6 ক 3 গল তেনে কিমান হ'ব pi by 3 plus pi by 3 2 pi by 3 এইটো আমাৰ आंसर আমাৰ 13 নম্বৰটো চাই যদি sin inverse x = y হয় তেনেহলে এইখিনি অপচন আমাৰ কোনখিনি হয় ভালকৈ চাইলে আগতে এইবোৰ দিয়া আছে এটো আমাৰ অপচনটো কি হ'ব আমাৰ বি টো হ'ব বি এটা নেক্সট হয় আমাৰ 14 নম্বৰ কোৱেশ্চন তাৰ হেকৰ প্ৰশ্নটো এই আমাৰ ইয়াৰ অপচনটো আমাৰ কোনটো হয় বি কেনেকৈ পাম আমি চোৱা সলিউশনটো দেখাই দিছো tan inverse √3 minus sec inverse minus 2 এতিয়া আমাৰ tan inverse √10 ৰ কোনটো বুলি √2 আছিল আমাৰ pi 60 ডিগ্ৰী মানে pi by 3 আকৌ মাইনাস এটো মাইনাসত আছে আমাৰ সেকেন্ড ক্যাটাগৰী মানে ফ্যামিলি টুত হলে আমাৰ কি আছিল pi minus secৰ কোনটো বুলি আমাৰ 2 হয় 60 ডিগ্ৰী মানে pi by 3 তেনেহলে আমাৰ কিমান হ'ব आंसरটো pi by 3 minus pi minus plus pi by 3 LCM আমাৰ কিমান হ'ব 3 pi minus 3 pi plus pi কিমান হ'ল pi plus pi 2 pi minus 3 pi by 3 কো 2 pi minus 3 pi minus pi by 3 অপচন কোনটো পইলে আমাৰ বি এনে ধৰণে আমি উলিয়াব লাগে ইয়াৰ পিছত আমি নেক্সট 2.2 লেসনটো আলোচনা কৰিম